হাই ফ্ৰেণ্ডছ, মই আয়ুষ ৰং চেনেলত সম্প্ৰচাৰিত হৈ থকা সূৰুযমুখী ধাৰাবাহিকখনৰ আজিৰ খণ্ডটোত শুনে ৰাস্তাৰে গৈ থাকিব আৰু তেতিয়া শুনে মানৱৰ পিছে পিছে গৈ থকা দেখিবলৈ পাব। আৰু তই ক্লাছৰ সময়ত ক'ত ঘূৰি আছা বুলি সুধিব আৰু তেতিয়া মানৱে ৰত্নই মোৰ পৰা পইচা ধাৰলৈ দিয়া নাই, সদায় দিম বুলি মিছা মাতে বুলি ক'ব। আৰু তেতিয়া পইচাখিনি মই দিম বুলি শুনে ক'ব আৰু ৰত্নক ঘৰলৈ লৈ যোৱা দেখিবলৈ পাব। এইফালে আকৌ শুনে ৰত্নক ঘৰলৈ লৈ যাব আৰু তহঁতক মই কি দিয়া নাই, কোনোদিনে পঢ়া শুনাত বাধা ৰাখিব দিয়া নাই। তাৰ পিছতে তই কিহৰ কাৰণে পইচা ধাৰত ল'ব লগা হ'ল বুলি সুধিব আৰু তেতিয়া ৰত্নই যোৱা খেলিবৰ কাৰণে পইচা লৈছিলো, ভাবিছিলো তই কিমান খৰচ চিন্তা কৰিবি, মই যদি সহায় কৰিব পাৰিলো হয় তেতিয়াহ'লে তোৰ অলপ সহায় হ'ব বুলি ক'ব। আৰু তেতিয়া শুনে ৰত্নক একচৰ মাৰিব আৰু পুৱতীয়া তোৰ ওপৰত মোৰ আগৰ পৰাই সন্দেহ হৈ আছিল, তই যে দেউতাৰ মান সন্মান সকলো শেষ কৰিবি বুলি ৰত্নক ক'ব। আনফালে আকৌ শুনে ৰত্নৰ কথাক লৈ চিন্তা কৰি থাকিব আৰু তেতিয়া শেৱালিয়ে ভুল মানুহৰে হয় সেই বুলি পেহীৰ কথা শুনি ভাইটিৰ হাত এৰি নিদিব, নহলে সি মনত কষ্ট পাব বুলি শুনক কোৱা দেখিবলৈ পাব। আপোনালোকে সূৰুযমুখী ধাৰাবাহিকখন চাই কেনেকুৱা পাই কমেন্ট কৰি জনাব। আৰু যদি আপোনালোকে এতিয়ালৈকে চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেতিয়াহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিব। ধন্যবাদ।